বন্ধুসকল তোমালোকৰ যেটো পৰীক্ষালৈ বেছি দিন নাই আৰু সেইবাবে মই কেইটামান কমন দিছো কাৰণ এতিয়া প্ৰথমতে পঢ়ি শেষ কৰা সময় নাই আৰু সেই কাৰণে লাষ্টত আমি কমন দি দাও ঠিক আছে প্ৰথমতে নিদাও কাৰণ প্ৰথমতে তোমালোকে যিমান বাৰ চেষ্টা কৰিলা এটা যিকিটা চেপ্টাৰ ৰৈ গল পৰা নাই যিসকল স্টুডেন্টে পৰা নাই তোমালোকৰ বাবে কমন আনিছো তোমালোকে চাবা ঠিক আছে এইগিটা কিন্তু এৰি থৈ নাযাবা পৰীক্ষাৰ আগত যেনেকৈ নহওক চাই কেনে লিখিব পৰাকৈ যাবা আজি যেটো বহুপদ চেপ্টাৰটো আমি আলোচনা কৰিম বাস্তৱ সংখ্যাটো আলোচনা কৰিছো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ললে তোমালোকে পাই থাকিবা একেদিন মই যিমান পাৰো কমন কুৱেশ্যন আনসাৰ দিব চেষ্টা কৰিম 100 মান নিদিও অথবা বহুত নিদিও যিকিটা আহিব পাৰে সেইকিটা দিম ঠিক আছে তোমালোকে 2.2 নম্বৰ 2.2 যে আছে অনুশীলনী তাৰ ভিতৰত তোমালোকে 1 নম্বৰ 4 3 4 5 টো চাবা ঠিক আছে 3 4 5 2 নম্বৰ 1 আৰু 2 টো চাবা আৰু তোমালোকে 4 টো চাব পাৰা ঠিক আছে 3 নম্বৰ যেটো আছে 3 নম্বৰৰ 3 আৰু 4 টো চাবা ঠিক আছে 3 নম্বৰ 3 টো 4 টো চাবা তাৰ পিছত উদাহৰণ 8 টো চাবা উদাহৰণ 8 এটো এনেকুৱা প্ৰশ্ন আগতে আহি গৈছে উদাহৰণ 9 টো চাবা ঠিক আছে উদাহৰণ 9 তাৰ পিছত যদি চাও তেতিয়া 2.3 তোমালোকে কি কৰিবা 3 টো চাবা বহুত ইম্পৰ্টেন্ট এটো চাবা ভেৰি ইম্পৰ্টেন্ট ঠিক আছে নেক্সট হৈছে 3 নম্বৰৰ পিছত 7 নম্বৰ 1 টো আৰু 2 টো চেষ্টা কৰিবা ঠিক আছে এটা চাব চেষ্টা কৰিবা এটা চাবা তাৰ পিছত 6 নম্বৰত 2 টো চাবা ঠিক আছে 6 নম্বৰ 2 টো বুজি পাইছা না 6 নম্বৰ 2 টো মই কৈ দিছো চিন দিয়া নাই যে কৈ দিছো এটো চাবা ঠিক আছে এইগিটা চালে হ'ব যেটো বহুপদৰ কিংকটা কলম হৈছে না তোমালোকৰ তাৰ পিছত আমি এনেকুৱাকে এইগিটা চালে হৈ যাব ঠিক আছে এইগিটা চালে হৈ যাব আৰু সাৰাংশটো অলপ চাব পাৰা ঠিক আছে সাৰাংশটো আছে না 1 নম্বৰীয়া পৰীক্ষাৰ কাৰণে এইখিনি সাৰাংশখিনি অলপমান চাই যাবা ঠিক আছে ইয়াৰ পৰা 1 নম্বৰীয়া প্ৰশ্ন দিয়াৰ চান্স আছে কিন্তু এবাৰ পঢ়ি যাবা সাৰাংশখিনি ঠিক আছে